ছাত্ৰ-ছাত্ৰীসকল এলবাৰ্ট আইনষ্টাইন এজন মহান বিজ্ঞানী আছিল তেওঁ আলোক বিদ্যুৎ প্ৰক্ৰিয়াটো ষ্টাডি কৰিলে ভালকে যেটো ইয়াৰ আলোক বিদ্যুৎ যেটো পৰীক্ষা কৰাৰ যি ব্যক্তিসকল আছিল যি বিজ্ঞানীসকল আছিল তেওঁলোকৰ কামখিনি আইনষ্টাইনে অলপমান ভালকে চাৰিজাৰি চালে তাৰ পিছত এটা সমীকৰণ তেওঁ উলিয়াবলৈ চেষ্টা কৰিলে যেটো আইনষ্টাইনৰ আলোক বৈদ্যুতিক সমীকৰণ বুলি কোৱা হ'ব মন কৰিবা যে এইটো সমীকৰণ বা এইটো পৰিঘটনা তেওঁ ব্যাখ্যা কৰাৰ বাবেহে এলবাৰ্ট আইনষ্টাইনক নোবেল প্ৰাইজ দিয়া হৈছিল নোবেল বঁটা দিয়া হৈছিল অকল এইটোৰ কাৰণে কোনো ৰিলেটিভিটি যেটো আপেক্ষিকতাবাদ সূত্ৰ যেটো থিওৰি অফ ৰিলেটিভিটি স্পেশাল বা জেনাৰেল হক হেবোৰৰ কাৰণে নোবেল প্ৰাইজ পোৱা নাছিল এতিয়া ইয়ালে আহো পৰ্যাপ্ত শক্তি থকা ফটনে ইলেক্ট্ৰনৰ নিজৰ শক্তি যোগান ধৰি ধাতুৰ পৃষ্ঠৰ পৰা মুক্ত কৰিব পাৰে তাৰ মানে কথাটো হ'ল যে এটা যদি ধাতু এটাত যদি পৰ্যাপ্ত শক্তি থকা এটা ফটন যদি আহি পৰে তে তাৰ পৰা এটা ইলেক্ট্ৰন নিৰ্গত কৰিব পাৰিব ন্যূনতম কিমান শক্তি লাগিব এটো কাৰ্যফলন ইয়াৰ আগৰ ভিডিওটোত পাইছিলো তেতিয়া হলে ইলেক্ট্ৰন যদি ওলাই আহিব যদি কাৰ্যফলনৰ মানতকৈ ইলেক্ট্ৰনৰ শক্তিটো বেছি থাকে ক্ষমা কৰিবা যদি কাৰ্যফলন যিমান লাগে তাৰ তুলনাত যদি আহি থকা যেটো ফটন হেতুৰ যদি শক্তিটো বেছি থাকে যেটো বাছি যাব শক্তি সেই শক্তিটো ইলেক্ট্ৰনে পাই যাব গতি শক্তি হিচাপে আপতিত ফটনৰ শক্তিৰ আৰু ইলেক্ট্ৰন নিৰ্গমনৰ বাবে প্ৰয়োজনীয় শক্তিৰ পাৰ্থক্যক আলোক ইলেক্ট্ৰন গতি শক্তিৰ ৰূপত লৈ যায় যদি ফাই আৰু নিউ ক্ৰমে পৃষ্ঠৰ কাৰ্যফলন আৰু আপতিত ফটনটোৰ কম্পনাঙ্ক হয় তেন্তে এই ফটো ইলেক্ট্ৰনটোৰ বা আলোক ইলেক্ট্ৰনটোৰ সৰ্বোচ্চ গতি শক্তি k max বুলি লোৱা হ'ব k max যেটো ইলেক্ট্ৰনে যেটো গতি শক্তি লৈ গুছি গল মুক্ত হোৱাৰ পিছত হেতু এই আপতিত যেটো ফটন থাকিব যেটো ধাতুখনত পৰিছে তাৰ শক্তি আৰু ফাই কাৰ্যফলত মানে ন্যূনতম কিমান পৰিমাণৰ শক্তি লাগিব ইলেক্ট্ৰনটোক তাৰ পৰা উলি আনিবৰ কাৰণে তাৰমানে ফটনটোৱে অলপ বেছি শক্তি যদি লৈ আনে আৰু প্ৰয়োজন হৈছে ফাই তেনে যিমানখিনি বাদবাকি থাকিলে সেই পৰিমাণটো ইলেক্ট্ৰনে লৈ যাবগৈ নিজৰ গতি শক্তি হিচাপতে আৰু এনেকে ইয়াৰ পৰা উলাই গৈ থাকিব ফাইৰ জায়গাত আমি h নিউ নট লিখিব পাৰো এটা কমন ললে h নিউ মাইনাস নিউ নট সো যেটো গতি শক্তি হ'ব এটো হ'ব h নিউ মাইনাস নিউ নট ইয়াক আইনষ্টাইনৰ আলোক বিদ্যুৎ সমীকৰণ বুলি কোৱা হ'ব এনে বুজিব পাৰো যে এটা নিউক্লিয়াছ তাৰ চাৰিওফালে এটা ইলেক্ট্ৰন আছে ধৰি লোৱা যে এই ইলেক্ট্ৰনটো আৰু এই নিউক্লিয়াছটোৰ মাজত শক্তি হৈছে phi equal to suppose 20 ইলেক্ট্ৰন ভোল্ট মানে ইমান পৰিমাণৰ শক্তি দিবই লাগিব মিনিমাম এই ইলেক্ট্ৰনটোক ইয়াৰ কক্ষপথৰ পৰা বা এই ইলেক্ট্ৰনৰ বান্ধনৰ পৰা মুক্ত কৰিবলৈ ধৰি লোৱা যে এটা ফটন আহিছে যাৰ শক্তি e ধৰি লোৱা ইয়াৰ শক্তি হ'ল 100 ইলেক্ট্ৰন ভোল্ট কিন্তু এই ফটনটো আহি ইলেক্ট্ৰনটো ইয়াৰ পৰা উলিয়াই লৈ নিব কাৰণে 100 ইলেক্ট্ৰন ভোল্টৰ প্ৰয়োজন নহয় কিমান প্ৰয়োজন 20 ইলেক্ট্ৰন ভোল্ট তেতিয়া হলে এই 100 মাইনাস 20 কৰিলে আমি পাম 80 ইলেক্ট্ৰন ভোল্ট এই 80 ইলেক্ট্ৰন ভোল্টটো ক'ত যাবগে এই যে ইয়াৰ পৰা নিৰ্গত হোৱা যেটো ইলেক্ট্ৰন এই ইলেক্ট্ৰনটোৱে গতি শক্তি হিচাপে 80 ইলেক্ট্ৰন ভোল্ট লৈ গুছি যাব আৰু এইটোৱে হ'ল আইনষ্টাইনৰ ফটো ইলেক্ট্ৰিক সমীকৰণৰ মূল কথা